ঈদৰ নামাজ পঢ়িব যোৱা মুছলমানক আদৰণি জনাইছে হিন্দুৱে। ঈদৰ দিনাৰ এটি ভিডিঅ'ই প্ৰমাণ কৰি দিলে ভাৰত হৈছে হিন্দু মুছলমানৰ মিলন ভূমি। সকলো মুছলমানক ফুল ছটিয়াই আদৰণি জনাইছে হিন্দু লোকসকলে, অৰ্থাৎ নামাজ পঢ়িব যোৱা প্ৰতিগৰাকী মুছলমান লোকক ফুল ছটিয়াই আদৰণি জনাইছে গাঁওখনৰ হিন্দু লোকসকলে। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি আকৌ এবাৰ সকলোকে দেখুৱাই দিয়ক যে ভাৰত এখন হিন্দু মুছলমানৰ মিলন ভূমি। গাঁওখনৰ হিন্দু লোকৰ অন্তৰত আছে মুছলমানসকলৰ প্ৰতি মৰম আৰু ভালপোৱা। আৰু ঈদৰ দিনাৰ এই ভিডিঅ'টো বৰ্তমান সময়ত সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে। ভাৰতৰ ৰাজস্থানৰ জয়পুৰত দেখিবলৈ পোৱা গৈছে মুছলমান লোকসকলে জয়পুৰ ঈদগাহত নামাজ পঢ়িব আহিছিল আৰু নামাজ পঢ়িব অহা প্ৰতিগৰাকী মুছলমান লোকক এনেদৰে ফুল ছটিয়াই এনেদৰে আদৰণি জনাইছে হিন্দু লোকসকলে। অৰ্থাৎ গাঁওখনৰ হিন্দু লোকসকলৰ মুছলমান লোকসকলৰ মাজত আছে ভালপোৱা, মৰম আৰু ভাতৃত্ববোধ।